আৰম্ভ কৰিব পাৰি। দি দেখোন শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল, ইতিমধ্যেই কালি আমি ঘোষণা কৰিছোঁ আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈয়ে 108 নং শিৱসাগৰ বিধানসভা সমষ্টিতে কেৱল প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এজন বিজেপি বিৰোধী বিধায়ক বঢ়াই অনাৰ স্বাৰ্থত ৰাইজৰ দলে মৰিয়নি সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ কাৰণে আমি পুনৰবাৰ মৰিয়নিবাসী ৰাইজ মৰিয়নিৰ বিভিন্ন দল সংগঠনৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ। আজি ৰাইজৰ দলৰ কাৰাবন্দী সভাপতি অখিল গগৈয়ে আগন্তুক বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিবাসী ৰাইজ লগতে সমগ্ৰ অসমবাসী ৰাইজক তেখেতক শিৱসাগৰ বিধানসভা সমষ্টিত জয়ী কৰি আনিবলৈ এক আহ্বান জনাইছে। এই আহ্বান কাৰাবন্দী সভাপতি অখিল গগৈৰ হৈ মই পাঠ কৰি দিবলৈ আগবাঢ়িছোঁ। 2021 চনৰ বিধানসভা নিৰ্বাচনত ঐতিহাসিক 108 নং শিৱসাগৰ বিধানসভা সমষ্টিত অখিল গগৈক ভোটদান কৰিবলৈ শিৱসাগৰবাসীক অনুৰোধ জনোৱাৰ লগতে সমগ্ৰ অসমৰ দেশপ্ৰেমিক নাগৰিকসকলক তেখেতৰ নতুন যাত্ৰাত সহযোগ কৰিবলৈ আৰু হাতে কামে তেখেতক 2021 চনৰ বিধানসভা নিৰ্বাচন জয়ী কৰাবলৈ শিৱসাগৰলৈ আহিবলৈ আমি ৰাইজৰ দলৰ পৰা আহ্বান জনাইছোঁ। অখিল গগৈ ৰাইজলৈ বিনম্ৰ আহ্বান। শ্ৰদ্ধেয় অসমবাসী ৰাইজ, 1. মই অসম বিধানসভাত অসমবাসী ৰাইজৰ মুখপাত্ৰ হ'ব খোজোঁ। চৰকাৰে কৰা প্ৰতিটো জনগণ বিৰোধী কামক প্ৰতিৰোধ কৰিব খোজোঁ আৰু সঠিক সমালোচনাৰে চৰকাৰক জনগণৰ পক্ষত থাকিবলৈ বাধ্য কৰিব খোজোঁ। আপোনালোকে মোক সহযোগ কৰক। 2. অসম চৰকাৰখনে যাতে দিল্লীৰ ওচৰত আত্মসমৰ্পণ নকৰে, ৰাইজৰ প্ৰতিনিধিসকল যাতে দিল্লীৰ এজেণ্ট নহয়, ৰাইজৰ প্ৰতিনিধিৰূপে দিল্লীত জাতিটোৰ সমস্যা আৰু স্বাৰ্থক যাতে দৃঢ়তাৰে তুলি ধৰে, তাৰ বাবে মই যুক্তি আৰু তথ্যৰে সকলো জনপ্ৰতিনিধিক পতিয়ন নিয়াব খোজোঁ আৰু অথবা সতৰ্ক কৰি দিব খোজোঁ। বিধানসভাত লোৱা যিকোনো জনগণ বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আৰু অসমবাসীৰ মৌলিক সমস্যাৰ স্থায়ী সমাধানৰ বাবে সিংহৰ দৰে গৰজি উঠিব খোজোঁ। 4. অসমৰ মৌলিক সমস্যাসমূহ সমাধানত বিজ্ঞানসন্মত পথ ল'বলৈ দিছপুৰ আৰু দিল্লীক বাধ্য কৰিব খোজোঁ। 5. সংসদীয় ৰাজনীতিৰ প্ৰতি ক্ৰমান্বয়ে গঢ়ি উঠা অনাস্থা আৰু বিশ্বাসহীনতাৰ বিপৰীতে বিশ্বাস আৰু আস্থা আৰু জাতিৰ ভৱিষ্যত নিৰ্মাণৰ স্থলীত পৰিণত কৰিব খোজোঁ। মই দৃঢ়তাৰে কওঁ যে ৰাজপথৰ সংগ্ৰামৰ পৰা পলায়ন নহয়, জনগণৰ সংগ্ৰামক বিধানসভাত সংসদত দৃঢ়তাৰে উত্থাপনৰ বাবে এয়া এক উত্তৰণ। 2021 চনৰ বিধানসভা নিৰ্বাচনত মই ঐতিহ্যপূৰ্ণ 108 নং শিৱসাগৰ বিধানসভা সমষ্টিটোৰ প্ৰাৰ্থীৰূপে সকলো শিৱসাগৰ সমষ্টিৰ ৰাইজৰ মৰম আৰু আদৰ বুটলিব খোজোঁ। মোক এই সমষ্টিটোত ভোট দি অসমৰ আপোচবিহীন জাতীয় সংগ্ৰামখনক আগুৱাই নিয়ক। 7. অসমক ভাল পোৱা আৰু ৰাজনৈতিক কদৰ্য পথলৈ ঠেলি দিয়াৰ বিৰোধিতা কৰা আৰু মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰা সকলো অসমবাসী সচেতন নাগৰিকে মোক শিৱসাগৰ সমষ্টিত ভোটযুদ্ধত জয়ী হোৱাত সহায় কৰক। 8.
মই অসমৰ সকলো সদাশয় নাগৰিকসকল আৰু সচেতন যুৱক যুৱতীসকলক অনুৰোধ জনাওঁ শিৱসাগৰ নিৰ্বাচনৰ বাবে আপোনালোকে মোৰ হৈ প্ৰচাৰ আৰু ভোট সংগ্ৰহ কৰিবলৈ শিৱসাগৰলৈ আহক অন্তত এসপ্তাহ 10 দিন থাকি শিৱসাগৰত ৰাইজৰ দলৰ প্ৰচাৰ অভিযানত যোগদান কৰক বিধিগতভাৱে এজন প্ৰাৰ্থীৰ নিৰ্বাচনৰ খৰচ নিৰ্ধাৰণ কৰা হৈছে 30 লাখ মই যেহেতু কাৰাৰুদ্ধ হৈ আছো আৰু মোৰ কোনো জমা টকা নাই সেয়ে অসমবাসী সকলো নাগৰিককে মোক আৰ্থিকভাৱে সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছো যিসকলে ভোট যুদ্ধৰ বাবে মোক দান বৰঙণি দিব খোজে তেখেতসকলে তলৰ বেংক একাউণ্টত সেই ধন জমা দিব পাৰিব বেংকৰ নাম ভাৰতীয় ষ্টেট বেংক দিছপুৰ শাখা একাউণ্ট নম্বৰ 4061709121 IFSC কোড SBIN 0003030 মই আকৌ এবাৰ কৈ দিছোঁ অখিল গগৈক ভোট যুদ্ধৰ বাবে যিসকলে দান বৰঙণি দিব বিচাৰে তেখেতসকলে ভাৰতীয় ষ্টেট বেংকৰ দিছপুৰ শাখাৰ 4061709121 একাউণ্ট নম্বৰত অখিল গগৈক ভোট যুদ্ধৰ বাবে দান বৰঙণি দিব পাৰিব আৰু এই একাউণ্ট নম্বৰৰ IFSC কোড হৈছে SBIN 0003030 এইটো নিৰ্বাচন আয়োগৰ নিৰ্দেশনাত খোলা সম্পূৰ্ণ এক নতুন একাউণ্ট আৰু ইয়াৰ তন্ন হিচাপ নিৰ্বাচন আয়োগক দিব লাগিব একাউণ্ট নম্বৰটো মই আকৌ এবাৰ কৈ দিছোঁ 4061709121 IFSC কোড SBIN 0003030 10 নম্বৰ শিৱসাগৰবাসীক মই প্ৰতিশ্ৰুতি দিওঁ ৰজাদিনীয়া শিৱসাগৰৰ ঐতিহ্য আৰু অৰুণোদয়ৰ পৰা আৰম্ভ হোৱা শিৱসাগৰৰ আধুনিক বৌদ্ধিক ঐতিহ্যৰ সমন্বয়েৰে শিৱসাগৰ সমষ্টিক এনেকুৱা জাকত জিলিকাকৈ সজাম যে প্ৰকৃত অৰ্থতে শিৱসাগৰ ভাৰতবৰ্ষৰ আইকনিক ছাটত পৰিণত হ'ব শিৱসাগৰক অসমৰ অন্যতম শিক্ষিত সমষ্টিৰূপে গঢ়ি তুলিম প্ৰতিটো পৰিয়ালৰ এজনকৈ সদস্যক স্থায়ী সংস্থাপনৰ আঁচনি ল'বলৈ প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান দিবলৈ প্ৰতিডৰা পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি বছৰৰ সকলো সময়তে খেতি কৰা আদৰ্শ সমষ্টিৰূপে গঢ়ি তুলিবলৈ প্ৰতিটো পৰিয়ালক মাটিৰ পট্টা দিবলৈ বানখহনীয়া সমস্যাৰ সমাধান কৰিবলৈ শিৱসাগৰ নগৰক শ্ৰেষ্ঠতম চাফ চিকুণ নগৰ ৰূপে গঢ়ি তুলিবলৈ আৰু শংকৰ আজানৰ ঐতিহ্যৰে শিৱসাগৰক সমন্বয়ৰ সংস্কৃতিৰ থলীৰূপে গঢ়ি তুলিবলৈ মোৰ তন মন আৰু চৰকাৰী বেচৰকাৰী ধন ঢালি দিম 11 মুঠতে মোক বিধায়ক ৰূপে জয় কৰক মই মোৰ সৰ্বোচ্চ ঢালি দিম শিৱসাগৰৰ লগতে দেশ মাতৃৰ সেৱাৰ বাবে কথা দিলোঁ বিধায়ক পুঁজিৰ প্ৰতিটো নয়া পইচাৰ সৎ ব্যৱহাৰ হ'ব কথা দিলোঁ শিৱসাগৰৰ প্ৰতিটো চৰকাৰী কাৰ্যালয় জনগণ অনুকূল কৰা হ'ব দুৰ্নীতিমুক্ত আৰু স্বচ্ছ কৰিবলৈ সৰ্বোচ্চ প্ৰকাৰৰ চেষ্টা কৰিম কথা দিলোঁ সমষ্টিবাসীৰ সুখে দুখে সদায় একেলগে থাকিম ৰাইজে বেয়া পোৱা কোনো জাতিদ্ৰোহী কাম নকৰোঁ 14 সাম্প্ৰদায়িক ফেচিবাদী শক্তি বিজেপি আৰু RSSক প্ৰতিৰোধ কৰিবলৈ সৰ্বোচ্চ প্ৰকাৰে চেষ্টা কৰিম আৰু কোনো পৰিস্থিতিতে বিজেপিৰ লগত আপোচ নকৰোঁ প্ৰতিশ্ৰুতি দিলোঁ এনে কোনো জাতীয় স্বাৰ্থ বিৰোধী স্থিতি নলওঁ যাৰ বাবে সমষ্টিবাসী আৰু অসমবাসী মোৰ বাবে লজ্জিত হ'ব লগা হয় মোৰ আটাইতকৈ ডাঙৰ সপোন হ'ল এইবাৰ প্ৰথম মখন বিধানসভাৰ অধিৱেশনত কা অসমত বলবৎ নহয় বুলি প্ৰস্তাৱ ল'ব খোজোঁ পুনৰ শিৱসাগৰ সমষ্টিবাসীক মোক ভোট দি জয়যুক্ত কৰিবলৈ অনুৰোধ জনালোঁ পুনৰ অসমবাসী সচেতন ৰাইজক শাৰীৰিকভাৱে শিৱসাগৰলৈ আহি অথবা আৰ্থিকভাৱে বৰঙণি দি আমাৰ এই নতুন সংগ্ৰামী পথত উঠাক যোগাবলৈ অনুৰোধ জনালোঁ 5 বছৰৰ শাসনত বিজেপি চৰকাৰে মোক পাই 2 বছৰ জেলত ৰাখিলে আপোনালোকে মোক ভোট দিলে মোৰ কাৰামুক্ত হোৱাৰ পথো মুকলি হ'ব আশা কৰোঁ আপোনালোকে মোক সহযোগিতা কৰিব জয় আই অসম ধন্যবাদের অখিল গগৈ ৰাইজৰ দলৰ প্ৰাৰ্থী 108 নং শিৱসাগৰ বিধানসভা সমষ্টি ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈ আজি এইদৰে মুকলিভাৱে শিৱসাগৰৰ সমষ্টিবাসী ৰাইজক আৰু অসমৰ সমূহ দেশৰ প্ৰেমিক ৰাইজক 21ৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিত তেখেতক জয়ী কৰাবলৈ আহ্বান জনাইছে আৰু মই চমুকৈ অখিল গগৈ আহ্বানৰ টুকাটো আকৌ এবাৰ কৈ দিব বিচাৰিছোঁ যে অসমবাসী ৰাইজলৈ আৰু শিৱসাগৰ সমষ্টিবাসী ৰাইজলৈ শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ আহ্বান জনাই কৈছে যে মই বিধানসভাত অসমবাসী ৰাইজৰ মুখপাত্ৰ হ'ব খোজোঁ মই বিধানসভাত চৰকাৰৰ জাতিদ্ৰোহী প্ৰতিটো কামৰ বিৰুদ্ধে সিংহৰ দৰে গৰজি উঠিব খোজোঁ
ৰজাদিনীয়া ঐতিহ্য আৰু আধুনিক বৌদ্ধিক ঐতিহ্যৰ সমন্বয়েৰে জাকত জিলিকা কৰি গঢ়ি তুলি শিৱসাগৰক প্ৰকৃত অৰ্থত ভাৰতবৰ্ষৰ আইকনিক ছাইটত পৰিণত কৰিব খোজোঁ। সংসদীয় ৰাজনীতিক বিশ্বাস আৰু আস্থা আৰু জাতিৰ ভৱিষ্যত নিৰ্মাণৰ থলীত পৰিণত কৰিব খোজোঁ। ভোট যুদ্ধত মোক সহায় কৰি অসমৰ আপোচবিহীন জাতীয় সংগ্ৰামখনক সহায় কৰক। অসমত বলৱৎ নহ'ব বুলি প্ৰথমখন বিধানসভাৰ অধিৱেশনত প্ৰস্তাৱ ল'ব খোজোঁ। আজি এইদৰে আমাৰ দলৰ সভাপতি আজি প্ৰায় 15 মাহ ধৰি জাতিধ্বংসী কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ অপৰাধত কাৰাবন্দী হৈ থকা অখিল গগৈয়ে শিৱসাগৰ সমষ্টিবাসী ৰাইজ আৰু অসমবাসী ৰাইজলৈ আহ্বান জনাইছে। আৰু আমাৰ দৃঢ় বিশ্বাস প্ৰতিজন অসমপ্ৰেমী ৰাইজে প্ৰতিগৰাকী শিৱসাগৰ সমষ্টিবাসী ৰাইজে আমাৰ দলৰ কাৰাবন্দী সভাপতি কাৰাৰুদ্ধ সভাপতি অখিল গগৈৰ এই আহ্বানক সহৃদয়তাৰে আৰু আন্তৰিকতাৰে গ্ৰহণ কৰিব বুলি আমাৰ বিশ্বাস। ধন্যবাদ। আমাৰ সংবাদমেলৰ মূল বক্তব্য এয়াই আছিল। আমি কাকো ৱাক অভাৰ দিবলৈ মৰিয়নি সমষ্টিত বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নাই। যিহেতু দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈয়ে দুটাকৈ সমষ্টিত মনোনয়ন দিছিল আৰু ৰাইজৰ প্ৰবল দাবী আহিছিল যে এটা সমষ্টিত প্ৰতিনিধিত্ব কৰিব লাগে আৰু এটা সমষ্টিত প্ৰতিনিধিত্ব কৰি অন্যটো সমষ্টিত বিজেপি বিৰোধী বিধায়ক যাতে জিকি আহে তাৰ কাৰণে তেখেতে আমি দলে পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু বিজেপি বিৰোধী শিবিৰৰ যাতে ভোট বিভাজন নঘটে তাৰ কাৰণে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি পুনৰ দৃঢ়তাৰে ক'ব খুজিছোঁ, আমি বাৰম্বাৰ কৈ আহিছোঁ যে বিজেপি বিৰোধী শক্তিক ঐক্যবদ্ধ কৰিবৰ কাৰণে বিজেপি বিৰোধী শক্তিক আগন্তুক 21 বিধানসভা নিৰ্বাচনত জয়ী কৰাই আনিবলৈ আমি ৰাইজৰ দল দৃঢ়ভাৱে সংকল্পবদ্ধ আৰু আমি যে এই কথাত সঁচাসঁচিকৈ দৃঢ়ভাৱে সংকল্পবদ্ধ তাৰ নিদৰ্শন কালি আমি মৰিয়নি সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ জৰিয়তে দাঙি ধৰিছোঁ। চব জাতিৰ স্বাৰ্থত অখিল গগৈয়ে নিজৰ মাতৃৰ কাটৰ আহ্বানকো নেওচা দি মৰিয়নি সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে আৰু আমাৰ এই ত্যাগক আজি কোনো স্বীকৃতি নিদিলেও আমি জানো যে প্ৰতিজন অসমপ্ৰেমী নাগৰিকে এদিন হ'লেও এই কথা বুজি পাব আৰু ইতিহাসে জাতিদ্ৰোহী বিজেপিক পৰাভূত কৰিবলৈ ৰাইজৰ দলে আৰু ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈয়ে কৰা এই চৰম ত্যাগক নিশ্চিতভাৱে এদিন স্বীকৃতি দিব। চক নিৰ্বাচনৰ সময়ত বিভিন্নজনে বিভিন্ন কথা কৰিব, বোকাচতীয় ৰাজনীতি কৰিব। আপোনালোকে যদি আজি শিৱসাগৰ মৰিয়নি সমষ্টিলৈ যায় আপোনালোকে গম পাব যে মৰিয়নি সমষ্টিবাসী ৰাইজে অখিল গগৈক মৰিয়নি সমষ্টিৰ জনপ্ৰতিনিধি কৰিবলৈ কেনেধৰণে উদ্বাউল হৈ আছে। তাৰপিছতো আমি কেৱল এজন হ'লেও যাতে বিজেপি বিৰোধী বিধায়ক বাঢ়ি আহে তাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে পলায়নৰ পৰাজয়ৰ ভয়ত প্ৰত্যাহাৰ কৰাৰ কোনো ধৰণৰ প্ৰশ্ন উঠিবই নোৱাৰে। চাওক, এই মুহূৰ্তত বিভিন্নজনে বিভিন্ন কথা ক'ব আৰু আমি ভাবোঁ আমি এক পৰিপক্কৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিভিন্নজনে বিভিন্ন কথা ক'ব কিন্তু আমি আমাৰ যি নীতি সেই নীতিত অচল আছোঁ আৰু আমাৰ এই নীতি হ'ল 21 বিধানসভা নিৰ্বাচনত যিকোনো প্ৰকাৰে বিজেপিক প্ৰতিহত কৰিব লাগিব, বিজেপি বিৰোধী প্ৰাৰ্থীক জয়ী কৰাই আনিবলৈ বাস্তৱসন্মত ৰণকৌশল গ্ৰহণ কৰিব লাগিব। তাৰ কাৰণে আমাৰ যি ৰণনীতি সেই ৰণনীতিত আমি অবিচল হৈ আছোঁ। আমি এটা উমৈহতীয়া চিম্বলৰ কাৰণে আমি আবেদন কৰিছোঁ আৰু আজিৰ ভিতৰত আমি এটা উমৈহতীয়া চিম্বল পাম বুলি আশা ৰাখিছোঁ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীসকল ইতিমধ্যে ৰাইজৰ হৃদয়ে হৃদয়ে সোমাইছে। আমি ভাবোঁ যে এই ক্ষেত্ৰত প্ৰতীক চিহ্ন বহুত বিশেষ সমস্যাৰ সৃষ্টি নকৰিব।
আমি নাভাবোঁ যে বীৰ লাচিত সেনাই ৰাইজৰ দলৰ প্ৰতি থকা তেখেতসকলৰ যি সমৰ্থন সেই সমৰ্থন প্ৰত্যাহাৰ কৰিছে। আমি যে এতিয়াও আজিৰ তাৰিখতো আমি জানো যে বীৰ লাচিত সেনাৰ প্ৰতিগৰাকী সদস্যই বিশেষকৈ শিৱসাগৰ বিধানসভা সমষ্টিত দেহে প্ৰাণে মনে প্ৰাণে লাগি আছে। আমি জানো যে বীৰ লাচিত সেনাৰ কৰ্মীসকলে আমাক অখিল গগৈক জয়ী কৰাই আনিবলৈ অহোপুৰুষাৰ্থ কৰিছে। গতিকে এনেকুৱা ধৰণৰ খবৰ মাজে মাজে আহে, এনেকুৱা ধৰণৰ ভুল ভ্ৰান্তিৰ সৃষ্টি হয়, এইবিলাক সকলো সময়ত সমাধান হ'ব। ধন্যবাদ।